নমস্কাৰ ষ্টুডেণ্ট, আজি আমি ইতিহাসৰ ক্লাছ 10ৰ ইতিহাস ফাৰ্ষ্ট চেপ্টাৰৰ বংগ বিভাজনৰ আৰু স্বদেশী আন্দোলন পাঠত যিবিলাক ভিতৰুৱা কোশ্চেন আছে সেইবিলাক আমি আলোচনা কৰিম। নাম্বার কোশ্চেন, বঙ্গ বিভাজন কোন গৰাকী ভাইচৰ শাসনকালত সংঘটিত হৈছিল? তো এনসার হ'ব লর্ড কার্জনৰ শাসনকালত। 2 নম্বৰ কোশ্চেন, 1905 খ্ৰীষ্টাব্দ কোন তাৰিখে বংগৰ বিভাজন কাৰ্যকাৰী হৈছিল? তো উত্তৰ হ'ব 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজনৰ কাৰ্যকাৰী হৈছিল। 3 নম্বৰ কোশ্চেন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? তো উত্তৰ হ'ব 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। 4 নম্বৰ কোশ্চেন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? তো ইয়াৰ এনসাৰ হ'ব ভূপেন্দ্ৰনাথ দত্ত। আর বঙ্গদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? তো এনসাৰ হ'ব 1906 খ্ৰীষ্টাব্দত 11 মাৰ্চত। 6 নম্বৰ কুৱেশ্যনটো হ'ব বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোগ কোন আছিল? তো এনসাৰ হ'ব আচাৰ্য ফুল্লচন্দ্ৰ ৰায়। আমাৰ কুৱেশ্যনটো হ'ব কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশনে ভাৰতীয়ভাৱে স্বৰাজ্য বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনৰ কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ্য দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। 8 নম্বৰ কুৱেশ্যন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উত্তৰ 1911 চনৰ 12 ডিচেম্বৰত। কুৱেশ্যন, কোন সময়ছোৱাত বংগ বিভাজন হৈছিল? উত্তৰ বংগ বিভাজন 1905 চনত হৈছিল। 2 নম্বৰ, বংগ বিভাজনৰ সময় কোন বিধায়কৰ গভৰ্ণৰ পদ আছিল? উত্তৰ লৰ্ড কাৰ্জন সেই সময়ত ভাইচৰয় আছিল। কেতিয়া বংগ প্ৰদেশৰ গঠন হৈছিল? উত্তৰ 1773 খ্ৰীষ্টাব্দত। কুৱেশ্যন, অসমৰ নামৰ প্ৰদেশখন কেতিয়া তাৰিখে গঠন কৰা হৈছিল? উত্তৰ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে।